Welcome to Assam Physics. আজি আমি নতুন এটা সিৰিজ ষ্টাৰ্ট কৰিম আজিৰ পৰা হেতু হৈছে ইলেক্ট্ৰষ্টেটিক্স ক্লাছ 12 ফিজিক্সৰ আৰু ভিডিঅ' 1ত আমি ফাৰ্ষ্ট আজি some বেসিক কথা কিছুমান পাতিম সো ইলেক্ট্ৰষ্টেটিক্স আজি আমি ডিসকাস কৰিম ক্লাছ 12 ফিজিক্সৰ আমাৰ ফাৰ্ষ্ট যোনটো পাৰ্ট আছে এটো ইলেক্ট্ৰষ্টেটিক্স সো ইলেক্ট্ৰষ্টেটিক্সৰ আমাৰ দুটা পাৰ্ট পাম আমি ফাৰ্ষ্ট যোনটো চেপ্টাৰ 1 আছে তোমালোকৰ বুকত হেতু হৈছে ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডছ আৰু যোনটো সেকেন্ড পাৰ্ট হ'ব দ্য সেকেন্ড পাৰ্ট ইজ পটেনশিয়েলৰ বিষয়ে আমি পঢ়িব লাগিব সো ইলেক্ট্ৰষ্টেটিক্স মানে কি হয় সো ইলেক্ট্ৰষ্টেটিক্সত আমি কি পঢ়িম আমি ইলেক্ট্ৰষ্টেটিক্সত আমি চাৰ্জৰ বিষয়ে পঢ়িম ইলেক্ট্ৰ মানে ইলেক্ট্ৰনৰ বিষয়ে পঢ়িম আৰু ইলেক্ট্ৰন উইল বি এট ৰেষ্ট ইলেক্ট্ৰনটো কি থাকিব ৰেষ্টত থাকিব মানে এই চেপ্টাৰ দুটাত ইলেক্ট্ৰনৰ কোনো ধৰণৰ মোচনৰ কথা আমি পঢ়িব নালাগে সো আমি ইয়াতে খালি ইলেক্ট্ৰনটো ৰেষ্টত থাকিব আৰু আমি তাক এট ৰেষ্ট আমি পঢ়িম ইলেক্ট্ৰন উইল বি এট ৰেষ্ট আমি পঢ়িব লাগিব সো এটো আজি ফাৰ্ষ্ট লেকচাৰ হয় আমাৰ এটো ইলেক্ট্ৰষ্টেটিক সিৰিজৰ সো ফাৰ্ষ্ট লেকচাৰটোত আমি আজি বেসিক কিছুমান কথা চাম সো বেসিক কথা আমি বুলি কোৱাৰ লগে লগে সো ইলেক্ট্ৰষ্টেটিকত আমি পঢ়িবৰ কাৰণে ফাৰ্ষ্ট আমি কিছুমান বেসিক কথা জানিব লাগিব ফৰ এক্সাম্পল যেহেতু মই ক'লোৱে ইলেক্ট্ৰষ্টেটিক্সত আমি ইলেক্ট্ৰনৰ বিষয়ে পঢ়িম সো ফাৰ্ষ্ট আমি জানিব লাগিব চাৰ্জ মানে কি হয় সো ফাৰ্ষ্ট আমাৰ যোনটো টপিক হ'ব দ্যাট উইল বি হোৱাট ইজ চাৰ্জ তো চাৰ্জটো কি বস্তু ইলেক্ট্ৰিক চাৰ্জ সো ইয়াৰ চিম্বলটো মই কিউ অৰ স্মল কিউ দিব যাম আমি এই চেপ্টাৰটোত কিউ অৰ স্মল কিউ সো ইলেক্ট্ৰিক চাৰ্জ বুলি ক'লে আমি কি বুজিম ইলেক্ট্ৰিক চাৰ্জ এটা ইন্ট্ৰিনজিক প্ৰপাৰ্টি হয় ইট ইজ এন ইন্ট্ৰিনজিক প্ৰপাৰ্টি অফ এনি মেটাৰ মেটাৰ মানে গম পাইছা মেটাৰ মানে কি বস্তু হোৱাট ইজ মেটাৰ মানে এনিথিং দ্যাট অকুপাইজ ভলিউম সো যোন বস্তুবিলাকে ভলিউম অকুপাই কৰি আছে এইটো মেটাৰ হয় সো ইলেক্ট্ৰন এইটো এটা মেটাৰ হয় তোমালোকৰ এটা বল যদি আমি কনচিডাৰ কৰোঁ সেইটো এটা মেটাৰ হয় এনিথিং দ্যাট অকুপাইজ ভলিউম ইজ মেটাৰ সো চাৰ্জটো কি বুলি কৈছোঁ মই যে ইন্ট্ৰিনজিক প্ৰপাৰ্টি হয় এনি মেটাৰৰ সো হোৱাট ডু মিন বাই ইন্ট্ৰিনজিক প্ৰপাৰ্টি সো ইন্ট্ৰিনজিক প্ৰপাৰ্টি বুলি আমি কি বুজিব লাগিব যে এইটো এটা নেচাৰেল এটা প্ৰপাৰ্টি হয় কোনো মেটাৰৰ এনি মেটাৰৰ মানে সাপোজ মই ধৰি লৈছোঁ এলিমেণ্টাৰী পাৰ্টিকেলৰ কথা যদি মই কওঁ এলিমেণ্টাৰী পাৰ্টিকেলছ মানে এনেকুৱা পাৰ্টিকেলছ যোনবিলাক পাৰ্টিকেলছ দি পেলাই এভৰি মেটাৰ বনোৱা হৈছে বা বনিছে সো এলিমেণ্টাৰী পাৰ্টিকেলছ কোনবিলাক যোনখিনি এতিয়ালৈকে আমি জানো সো আমি এলিমেণ্টাৰী পাৰ্টিকেলছটো বহুত আছে বাট আমি অকল কনচিডাৰ কৰিম ইলেক্ট্ৰনৰ কথা ইলেক্ট্ৰন প্ৰটন সো এইবিলাকৰ কথা নিউট্ৰন সো এইবিলাক হৈছে এলিমেণ্টাৰী পাৰ্টিকেলছ সো এই এলিমেণ্টাৰী পাৰ্টিকেলছবিলাকৰ এটা নেচাৰেল এটা প্ৰপাৰ্টি থাকে যোনটো নেচাৰেলি ইলেক্ট্ৰনৰ গাত থাকিবই লাগিব সো ইলেক্ট্ৰন উইদাউট চাৰ্জ কেতিয়াও থাকিব নোৱাৰে বা এনি মেটাৰ যিকোনো এটা মেটাৰৰ কথা যদি মই পাতোঁ সেই মেটাৰৰ ভিতৰত এটা চাৰ্জ বোলা বস্তু থাকিবই লাগিব ঠিক আছে সো মেটাৰ উইল নট এক্সিষ্ট উইদাউট ইলেক্ট্ৰিক চাৰ্জ তাৰ ভিতৰত চাৰ্জ থাকিবই সো এটা ইন্ট্ৰিনজিক প্ৰপাৰ্টি হয় সো ই এটা নেচাৰেল প্ৰপাৰ্টি হয় ই কাৰো ওপৰত ডিপেণ্ড নকৰে টেম্পাৰেচাৰ বাঢ়িলে চাৰ্জটো কমি যাব টেম্পাৰেচাৰ কমিলে চাৰ্জ কিবা হ'ব সো এইবিলাকৰ ওপৰত ডিপেণ্ড নকৰে চাৰ্জটো কি হয় এটা নিজাভাৱে এটা প্ৰপাৰ্টি হয় প্ৰত্যেকটো মেটাৰৰ এনি মেটাৰৰ তো আমি এই চাৰ্জ বোলা বস্তুটোক আমি দুটা ধৰণে আমি ভগাইছোঁ ইন টু টাইপছ সো দেৰ আৰ বেচিকেলি টু টাইপছ অফ চাৰ্জেছ বুলি আমি কওঁ তোমালোকে জানা সেইটো এটা কম আমি পজিটিভ চাৰ্জ আৰু এটাক আমি ক'ম নেগেটিভ চাৰ্জ সো আমি দুটা ভাগত আমি ভগাইছোঁ সো আমি জানো যে পজিটিভ চাৰ্জ বুলি ক'লে এটা এক্সাম্পল যদি দিওঁ প্ৰটনটো কি হয় এটা পজিটিভলি চাৰ্জ এলিমেণ্টাৰী পাৰ্টিকেল হয় নেগেটিভ চাৰ্জৰ কথা যদি মই কওঁ ইলেক্ট্ৰনটো কি হয় এটা নেগেটিভলি চাৰ্জ এলিমেণ্টাৰী পাৰ্টিকেল হয় বা মেটাৰ হয় ঠিক আছে আৰু এই যোনটো চাৰ্জ বোলা বস্তুটো এইটো এটা ফিজিকেল কোৱান্টিটি হয় ফিজিকেল কোৱান্টিটি যোনটো তোমালোকে চাগে ফাৰ্ষ্ট ইয়াৰ পঢ়িছা ফিজিকেল কোৱান্টিটি মানে কি হয় এনেকুৱা এটা কোৱান্টিটি যোনটো কোৱান্টিটি আমি জুখিব পাৰোঁ আমি মেজাৰ কৰিব পাৰোঁ অ'কে যেনেকৈ তোমালোকৰ ভেলচিটি হয়নে ডিছপ্লেচমেণ্ট এইবিলাক আমি জুখিব পাৰোঁ এইবিলাক ফিজিকেল কোৱান্টিটি তেনেকেই চাৰ্জো আমি জুখিব পাৰোঁ তো চাৰ্জটো এটা ফিজিকেল কোৱান্টিটি হয় চ' ইয়াৰ ইউনিট থাকিব লাগিব ইয়াৰ নিজাভাৱে এটা ইউনিট আছে যেনেকৈ মাছৰ কেজি হয় ইয়াৰো ইউনিট আছে চ' চাৰ্জৰ যোনটো এছ আই ইউনিট সেই এছ আই ইউনিটটো হৈছে কলম COULOMB কলম এনেকৈ লিখোঁ বা শ্বৰ্ট ফৰ্মত আমি লিখিব পাৰোঁ তাক কেপিটেল C দি পেলাই ইয়াৰ হ'লটো এছ আই ইউনিট আৰু চাৰ্জৰ এটা বেছিক কথা মই কৈ থওঁ সেইটো হৈছে এইটো এটা স্কেলাৰ কোৱান্টিটি হয় দিছ ইজ এ স্কেলাৰ কোৱান্টিটি চ' স্কেলাৰ কোৱান্টিটি মানে আমি জানো কি বস্তু তো স্কেলাৰ কোৱান্টিটি এনেকুৱা কোৱান্টিটিজ যাৰ কোনো ডাইৰেকশ্যন নাথাকে অকল মেগনিটিউডে থাকে যেনেকৈ চাৰ্জ আমি ক'ব পাৰোঁ চাৰ্জ কিমান হ'ব চাৰ্জ হ'ব পাৰে 1 কলম 2 কলম 3 কলম কিন্তু সেইবিলাকৰ কোনো নিৰ্দিষ্ট ডাইৰেকশ্যন একো ডাইৰেকশ্যন নাথাকে চ' চাৰ্জটো কি হয় এটা স্কেলাৰ কোৱান্টিটি হয় চ' আমি এইখিনি কথা আমি জানিবই লাগিব চাৰ্জৰ বিষয়ে ফাৰ্ষ্ট অফ অল আৰু প্ৰটনৰ চাৰ্জ চ' প্ৰটনৰ চাৰ্জ কিমান চ' প্ৰটনৰ চাৰ্জ হ'ব 1.6 ইনটু 10 টু দি পাৱাৰ -19 কলম পজিটিভ হয় দিছ ইজ পজিটিভ চাৰ্জ ইলেক্ট্ৰনৰ চাৰ্জ কিমান হ'ব ইলেক্ট্ৰনৰ চাৰ্জ হ'ব -1.6 ইনটু 10 টু দি পাৱাৰ -19 কুলম
তো প্ৰথমে তোমালোকে এইটো মনত ৰাখিব লাগিব, কাৰণ ফিজিক্সত আমি ছেকেণ্ড ইয়েৰত গোটেই আমি ইলেক্ট্ৰন প্ৰটন এইবিলাকৰ কথা আমি পাতি থাকিব লাগিব, চাৰ্জ এইবিলাকৰ কথা আমি পাতি থাকিব লাগিব। চ' এইবিলাক বেছিক কথা হয়, মনত ৰাখিব লাগিব। ক্লাছ 10ত তোমালোকে পাইছা। নেক্সট মাছ অফ প্ৰটন। চ' মাছ অফ ইলেক্ট্ৰন মনত ৰাখিব লাগিব। মাছ অফ ইলেক্ট্ৰন হ'ব 9.1 ইনটু 10⁻⁻31 kg। চ' এইটো হৈছে মাছ অফ প্ৰটন, এইটো হৈছে মাছ অফ ইলেক্ট্ৰন। চ' আমি দেখি আমি ক'ব পাৰোঁ যে প্ৰটনটো অলপ হেভিয়াৰ হয় কম্পেয়াৰ টু ইলেক্ট্ৰন। চ' এইকেইটা বস্তু আমাৰ বেছিক কথা আমি মনত ৰাখিবই লাগিব। দেন নেক্সট কথাটো হৈছে যে যিহেতু চাৰ্জটো দুটা টাইপৰ থাকে, চ' আমি এটা কথা মনত ৰাখিব লাগিব, এটা ফাণ্ডামেণ্টেল ল এটা আছে ইলেক্ট্ৰষ্টেটিকত, তাক আমি কওঁ ফাণ্ডামেণ্টেল ল অফ ইলেক্ট্ৰষ্টেটিক্স। ফাণ্ডামেণ্টেল তোমালোকে জানাই এইটো কথা, এইটো জানাই, খালি নাজানা যে এইটো ফাণ্ডামেণ্টেল ল হয় বুলি চাগে। চ' এইটো ফাণ্ডামেণ্টেল ল অফ ইলেক্ট্ৰষ্টেটিক্স বুলি কয়, এটা ল এটা আছে। লটো কি হয় যে ছাপ'জ ইয়াতে যদি এটা মোৰ প্লাছ কিউ চাৰ্জ আছে আৰু অলপ দূৰত প্লাছ কিউ চাৰ্জ আছে, তেতিয়াহ'লে আমি জানো ইহঁত দুটা চাৰ্জৰ মাজত কি থাকিব, এটা ফ'ৰ্চ থাকিব, আৰু সেইটো কোৱা হ'ব ফ'ৰ্চ অফ ৰিপালচন। চ' দুটা যেতিয়া ছেইম চাৰ্জ থাকে, ছেইম মানে চাইনটো যেতিয়া দুটা চাৰ্জৰ ছেইম থাকে, পজিটিভ থাকে বা নিগেটিভ হওক, বা দুটাই যদি নিগেটিভ হয়, তেতিয়াহ'লে কি হ'ব, সিহঁতৰ মাজত কি থাকিব, ৰিপালচিভ ফ'ৰ্চ থাকিব। কি হ'ব, আনটো সেইটোক ঠেলিব। চ' ইয়াত আমি ক'ম লাইক চাৰ্জেছ। এনেকুৱা চাৰ্জ ছেইম থাকিলে আমি ক'ম লাইক চাৰ্জ। ছেইমো ক'ব পাৰা, বা আমি এটা নতুন টাৰ্ম ইউজ কৰিছোঁ, সেইটো হৈছে লাইক চাৰ্জ। চ' লাইক চাৰ্জেছবিলাকে কি কৰে, সদায় ৰিপাল কৰে। আৰু যদি বোলে চাৰ্জবিলাক এটা পজিটিভ এটা নিগেটিভ থাকে, তেতিয়াহ'লে ডিফাৰেণ্ট চাৰ্জ। চ' আমি ডিফাৰেণ্ট বুলি আছে, যিটো আমি নতুন এটা টাৰ্ম ইউজ কৰিছোঁ, তাক ক'ম আমি আনলাইক চাৰ্জ। চ' আনলাইক চাৰ্জে কি কৰিব, এট্ৰেক্ট কৰে। চ' এইটোকে আমি ফাণ্ডামেণ্টেল ল অফ ইলেক্ট্ৰষ্টেটিক্স বুলি কওঁ, যোনটো তোমালোকে আগতো পাই আহিছা যে লাইক চাৰ্জেছ ৰিপেল আৰু আনলাইক চাৰ্জেছ এট্ৰেক্ট ইচ আদাৰ। ঠিক আছে। চ' দুটা যদি ছেইম থাকে তেতিয়াহ'লে ৰিপালচন হ'ব, আৰু দুটা যদি বেলেগ থাকে, প্লাছ আৰু মাইনাছ থাকে, সিহঁতৰ মাজত এট্ৰেকশ্যন আহিব। সেইটো হ'ব ফাণ্ডামেণ্টেল ল অফ ইলেক্ট্ৰষ্টেটিক্স। অ'কে। চ' আমি নেক্সট আৰু আগবাঢ়িছোঁ। নেক্সট আমাৰ কিছুমান ল আছে, সেই লবিলাক আমি চাবই লাগিব, যেনেকৈ কলমছ ল, কিবা ল আছে, বহুত আছে। চ' তাৰ আগত আমি আৰু দুটামান বেছিক আমি কথা জানি লওঁ। চ' চাম বেছিক প্ৰপাৰ্টিজ অফ চাৰ্জেছ। চ' এইবিলাক একেবাৰে সহজ, কোনো ইয়াতে ফিজিক্স নাই, ইয়াতে এইবিলাক জাষ্ট আমি ইনফৰ্মেশ্যন হিচাপে জানি থ'লে হ'ল। চ' চাম বেছিক প্ৰপাৰ্টিজ অফ চাৰ্জেছ। চ' নাম্বাৰ 1টো হৈছে এডিটিভিটি অফ চাৰ্জেছ। চ' এডিটিভিটি অফ চাৰ্জেছ মানে কি হয়, মানে ছাপ'জ মোৰ এটা ছিষ্টেম আছে, এনে ছিষ্টেম আছে মোৰ, আৰু এই ছিষ্টেমটোত মোৰ লেটছ চে চাৰ্জেছ কিছুমান আছে। যেনিবা ইয়াতে মোৰ চাৰ্জ আছে 2 কলম, এই পইণ্টত যেনিবা মোৰ চাৰ্জ আছে -3 কলম, আৰু ইয়াতে যেনিবা মোৰ চাৰ্জ আছে 4 কলম। এতিয়া যদি মই সুধোঁ যে ইয়াৰ টোটেল চাৰ্জ কিমান হ'ব ছিষ্টেমটোৰ, তেতিয়া আমাক যোনটো প্ৰপাৰ্টি আছে চাৰ্জৰ, এডিটিভিটি অফ চাৰ্জ, এতিয়া আমাক কি দিয়ে যে কিউ টোটেল অফ দিছ ছিষ্টেমটো কিমান হ'ব, জাষ্ট নৰ্মেল এলজেব্ৰিক চাম অফ অল দ্য 3 চাৰ্জেছ। এলজেব্ৰিক চাম, ভেক্টৰ চাম বুলি কোৱা নাই মই, এলজেব্ৰিক চাম মানে নৰ্মেল যোনটো আমি প্লাছ কৰোঁ, মেথছত যোনটো আমি শিকি আহিছোঁ প্লাছ সেইটোৱে। চ' কি হ'ব, টোটেল চাৰ্জ কিমান হ'ব, 2 কলম প্লাছ 4 কলম প্লাছ -3 কলম। চ' কিমান পাম আমি, 4, 5, 6, 3। চ' 3 কলম। চ' ইয়াৰ এই ছিষ্টেমটোৰ টোটেল চাৰ্জ কিমান হ'ব, 3 কলম। চ' এনেকৈ আমি চাৰ্জবিলাক কি কৰিম, আমি এড কৰিম। চ' এইটো কোৱা হ'ব এডিটিভিটি অফ চাৰ্জেছ। দিছ ইজ দ্য ফাৰ্ষ্ট প্ৰপাৰ্টি অফ ইলেক্ট্ৰিক চাৰ্জেছ। নেক্সট ইজ ইম্পৰ্টেণ্ট, নাম্বাৰ 2, যাক ক'ম আমি কোৱাণ্টাইজেশ্যন অফ ইলেক্ট্ৰিক চাৰ্জেছ। কোৱাণ্টাইজেশ্যন, এই ৱৰ্ডটো চাগে তোমালোকে শুনিছা, কোৱাণ্টাইজেশ্যন। চ' কোৱাণ্টাইজেশ্যন অফ ইলেক্ট্ৰিক চাৰ্জ মানে কি, যে যোনটো ইলেক্ট্ৰিক চাৰ্জ থাকে কিউ, এই কিউৱে এনি ভেলু ল'ব নোৱাৰে। কিউৱে যিকোনো ভেলু ল'ব নোৱাৰে, মানে কিউৰ ভেলু 2 কলম 4 কলম এইবিলাক হ'ব পাৰে, কিন্তু কিউ ভেলু 1.1 E, 2.3 E, মানে এইবিলাক হ'ব নোৱাৰে। চ' চাৰ্জৰ ভেলু ডিছক্ৰিট ভেলুজ হ'ব। মানে কোৱাণ্টাইজেশ্যন অফ ইলেক্ট্ৰিক চাৰ্জ আমাক কি কয়, যে যোনটো চাৰ্জ থাকিব সেই চাৰ্জৰ ভেলু কি হ'ব, অলৱেজ এন ইণ্টিগ্ৰেল মাল্টিপল অফ ই। ইণ্টিগ্ৰেল মাল্টিপল মানে এনটো ইণ্টিজাৰ হয়। চ' ইণ্টিজাৰ মাল্টিপ্লাইড আমি চাৰ্জ ই কৰিছোঁ, চ' ইণ্টিগ্ৰেল মাল্টিপল অফ ই, য'ত এনৰ ভেলুবিলাক চাবা কেনেকুৱা হ'ব, যিহেতু এনটো ইণ্টিজাৰ হয়, 0 +-1 +-2 +-3 এণ্ড ছ' অন। আৰু ইটো কি হয়, ইটো হয় চাৰ্জ অন ইলেক্ট্ৰনৰ যোনটো চাৰ্জ, মানে কিমান 1.6 × 10⁻19 কুলম।
চ' চোৱা এটা এনৰ ভেলু 0 1 2 3 প্লাছ মাইনাছ এইবিলাক আছে কিন্তু 0.1 0.3 1.2 1.4 এনেকুৱা ভেলুজবিলাক চাৰ্জে ল'ব কেতিয়াও নোৱাৰে সেইটোকে কৈছোঁ আমি কোৱান্টাইজেশ্যন অফ ইলেক্ট্ৰিক চাৰ্জ মানে চাৰ্জ কেন অনলি টেক ডিছক্ৰিট ভেলুজ ডিছক্ৰিট মানে এনেকুৱা এটা পইণ্ট ইয়াত আছে এটা পইণ্ট ইয়াত আছে এটা পইণ্ট ইয়াত আছে তো এইবিলাক এই পইণ্টকেইটাক আমি ডিছক্ৰিট পইণ্টছ বুলি ক'ম যদি বোলে এনেকৈ থাকেহেঁতেন গোটেইগাল একদম পূৰা ক্ল'জলি মানে একদম পূৰা ক্ল'জলি আছে তো এইবিলাকক আমি ক'ম কণ্টিনিউৱাছ পইণ্টছ একদম কণ্টিনিউৱাছ চ' চাৰ্জে কিন্তু কণ্টিনিউৱাছ ভেলু ল'ব নোৱাৰে এইটো অকল ডিছক্ৰিট ভেলুজে ল'ব পাৰে চ' কোৱান্টাইজেশ্যন অফ ইলেক্ট্ৰিক চাৰ্জ মানে হৈছে এইটো চ' দিছ ইজ দ্য ছেকেণ্ড প্ৰপাৰ্টি এণ্ড দ্য থাৰ্ড প্ৰপাৰ্টি ইজ নম্বৰ 3 conservation of electric charge conservation of charges so conservation of তোমালোকে energy পাইছা energy can neither be created nor destroyed similarly conservation of charge আমাক কি ক'ব যে charge cannot be created charges cannot be created আমি ক্ৰিয়েট কৰিব নোৱাৰোঁ এইটো এটা ইন্ট্ৰিনজিক প্ৰপাৰ্টি ভিতৰতে থাকিব charge cannot be created nor destroyed আমি destroy কৰিব নোৱাৰোঁ কিন্তু আমি এটা বডিৰ পৰা বেলেগ এটা বডিলৈ কি কৰিব তাক ট্ৰেন্সফাৰহে কৰিব পাৰিম আমি অলপ পিছত গম পাম কেনেকৈ আমি ট্ৰেন্সফাৰ কৰোঁ আমি গম পাম দ্য চাৰ্জেছ কেনট বি ক্ৰিয়েটেড নট ডেষ্ট্ৰয়ড বাট কেন বি ট্ৰেন্সফাৰ্ড ফ্ৰম ওৱান বডি টু আদাৰ তো চাৰ্জেছবিলাক খালি ট্ৰেন্সফাৰহে কৰিব পাৰে ক্ৰিয়েটো কৰিব নোৱাৰোঁ আমি ডেষ্ট্ৰয় কৰিব নোৱাৰোঁ চ' দিছ ইজ দ্য থাৰ্ড প্ৰপাৰ্টি চ' আমি থাৰ্ড প্ৰপাৰ্টিটো আমি পিছত যেতিয়া আমি আৰু চেপ্টাৰটো আগবাঢ়ি যাম আৰু অলপ তোমালোকৰ বুজি পাবা কথাটো কেনেকৈ কি হয় চ' এই তিনিটা বেছিক প্ৰপাৰ্টিজ হয় চাৰ্জৰ অ'কে চ' আৰু দুটামান কথা আছে চ' আমি এটা বডি চাৰ্জ কেনেকৈ কৰিব পাৰোঁ বা এটা বডি চাৰ্জ কেনেকৈ হয় সেইটো আমি চাম নেক্সট চ' আমি এটা বডিক কেনেকৈ চাৰ্জ কৰোঁ চ' এইটো এটা কনচেপ্ট এটা ল'ম যে আমি এটা বডিক হাউ টু চাৰ্জ এ বডি বা এটা বডি চাৰ্জনো কেনেকৈ হয় কি হয় চ' নৰ্মেল আমি এটা এটম লৈ পেলাই কনচিডাৰ কৰোঁ ছাপ'জ এনি এটম ভাবি লোৱা অ'কে ছাপ'জ আমাৰ হাতত এটা হাইড্ৰজেন এটম আছে হাইড্ৰজেন এটম কি থাকে হাইড্ৰজেন এটমত কি থাকিব এটা ইলেক্ট্ৰন থাকিব যোনটো নেকি নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকিব আৰু ইয়াতে নিউক্লিয়াছ থাকিব আৰু যোনটো নিউক্লিয়াছ আছে নিউক্লিয়াছত কি আছে এটা প্ৰ'টন থাকিব চ' ইনচাইড দ্য নিউক্লিয়াছ দেয়াৰ ইজ ওৱান প্ৰ'টন আৰু এটা নিউট্ৰন থাকিব অ'কে ওৱান প্ৰ'টন ওৱান নিউট্ৰন আৰু ইয়াৰ চাৰিওফালে ইলেক্ট্ৰন ঘূৰি থাকিব দিছ ইজ হাইড্ৰজেন এটম এতিয়া যদি মই তোমাক সুধোঁ এই যোনটো এটম আছে এই এটমটোৰ চাৰ্জ কিমান চ' এটমটোৰ চাৰ্জ কিমান বুলি ক'লে আমি কি কৰিব লাগিব আমি ফাৰ্ষ্ট প্ৰপাৰ্টিটো যদি আমি লগাওঁ এডিটিভিটি অফ চাৰ্জ যদি আমি চাওঁ কিমান কি পাম নিউট্ৰনৰটো চাৰ্জ 0 ইয়াৰটো চাৰ্জ নাই দিছ ইজ এ নিউট্ৰেল পাৰ্টিকল চ' প্ৰ'টনৰ চাৰ্জ কিমান হয় 1 পিৰ চাৰ্জ কিমান হ'ব 1.6 ইনটু 10 পাম চ' কিউ টোটেল কিমান পাম অবভিয়াছলি যদি প্লাছ কৰোঁ 0 পাম চ' টোটেল চাৰ্জ অফ দ্য চিষ্টেম ইজ 0 ডেট মিনছ এই যোনটো হাইড্ৰজেন এটম আছে বৰ্তমান এইটো নিউট্ৰেল এটম বুলি কওঁ দিছ ইজ বৰ্তমান নিউট্ৰেল চ' আমাৰ যোনটো ডে টু ডে লাইফত যোনবিলাক আমি অবজেক্টবিলাক পাই থাকোঁ এনি অবজেক্ট অ'কে সেইবিলাকতো এটম দিয়ে বনোৱা থাকে চ' কি হয় কথাটো এটমবিলাকত কি থাকে যেটা ইলেক্ট্ৰন থাকে সিমান নাম্বাৰ অফ প্ৰ'টন থাকে নৰ্মেলি সেইকাৰণে কি হয় ইলেক্ট্ৰনৰ চাৰ্জ আৰু প্ৰ'টনৰ চাৰ্জে কেঞ্চেল আউট হৈ পেলাই কি হৈ যায় টোটেল চাৰ্জ 0 হৈ যায় সেইকাৰণে নৰ্মেল যোনবিলাক মেটাৰ থাকে নৰ্মেল যোনবিলাক বডিজ থাকে সেইবিলাকৰ চাৰ্জ নিউট্ৰেল থাকে চাৰ্জ নাথাকে দে আৰ নিউট্ৰেল এনি বডি তোমাৰ নিজৰ বডিটোৰ কথা ভাবা এনি বডি চ' এইটো নিউট্ৰেল এতিয়া কথাটো হ'ল যে এই নিউট্ৰেল এটমটোক মই চাৰ্জ কৰিবৰ কাৰণে কি কৰিব লাগিব তো চাৰ্জ কৰিবৰ কাৰণে দুটা ৱে আছে এটা হৈছে হয় ইয়াৰ পৰা মই ইলেক্ট্ৰন উলিয়াব লাগিব ইলেক্ট্ৰনটো যদি মই ইয়াৰ পৰা ওলাই দিওঁ তেতিয়াহ'লে টোটেল চাৰ্জ কিমান হৈ যাব অনলি প্ৰ'টন থাকিব চ' ইট উইল বি এ পজিটিভলি এইচ এটম বনি যাব বা মই ইয়াৰ পৰা ইয়ালৈ কি কৰিব পাৰোঁ বেলেগ এটা ইলেক্ট্ৰন আৰু দিব পাৰোঁ আৰু এটা ইলেক্ট্ৰন ইয়ালৈ মই কি কৰিব পাৰোঁ আনিব পাৰোঁ তেতিয়া কি হৈ যাব দুটা ইলেক্ট্ৰন আছে এটা প্ৰ'টন আছে এটা প্ৰ'টনে এটা ইলেক্ট্ৰনক কেঞ্চেল আউট কৰিব থাকি যাব কি এটা ইলেক্ট্ৰন দেন ইট উইল বি এ নেগেটিভলি চাৰ্জড এইচ এটম ডেট মিনছ আমি এটা বডিক যদি আমি চাৰ্জ কৰিব লাগে হয় তাৰ পৰা আমি ইলেক্ট্ৰন উলিয়াব লাগিব বা আমি তাক ইলেক্ট্ৰন দিব লাগিব কিন্তু আমি কুৱেশ্যন কৰিব পাৰোঁ যে প্ৰ'টনটোতো আমি ওলাব পাৰোঁ প্ৰ'টনটো এটা চাৰ্জ বডি হয় কিন্তু আমি প্ৰ'টনটো ওলাব নোৱাৰোঁ কিয় নোৱাৰোঁ কাৰণ প্ৰ'টনটো নিউক্লিয়াছৰ ভিতৰত আছে আৰু তোমালোকে চেপ্টাৰ যেতিয়া এটমছ এণ্ড নিউক্লি পঢ়িবা তেতিয়া গম পাবা যে নিউক্লিয়াৰ ফ'ৰ্চ যোনটো থাকে প্ৰ'টন আৰু নিউট্ৰনৰ মাজত যোনটো ভিতৰত থাকিব নিউক্লিয়াৰ ফ'ৰ্চ ডেট ইজ মষ্ট ষ্ট্ৰংগেষ্ট ফ'ৰ্চ ওৱান অফ দ্য মষ্ট ষ্ট্ৰংগেষ্ট ফ'ৰ্চ হয় চ' সেই নিউক্লিয়াৰ ফ'ৰ্চৰ কাৰণে আমি বহুত ফ'ৰ্চ দিব লাগিব আৰু ইমানেই ফ'ৰ্চ দিব লাগিব যে এটমটোৱে নাথাকিব তেতিয়া চ' সেইকাৰণে আমি ইয়াৰ পৰা প্ৰ'টনটো বাহিৰ ওলাব নোৱাৰোঁ চ' যেতিয়া এটা বডিৰ পৰা আনটো বডিলৈ চাৰ্জ ট্ৰেন্সফাৰ হয় মনত ৰাখিবা সদায় আমাৰ ইলেক্ট্ৰনহে ট্ৰেন্সফাৰ হয়
আমাৰ প্ৰটন ট্ৰেন্সফাৰ নহয় কেতিয়াও। চ' হয় আমি ইলেক্ট্ৰন ইয়াৰ পৰা উলিয়াব পাৰোঁ, দেন ইট উইল বি H+ বুলি ক'ম আমি, যদি ইলেক্ট্ৰনটো আমি উলিয়াই লৈ যাওঁ। আৰু যদি আমি ইলেক্ট্ৰনটো সোমাওঁ তেতিয়াহ'লে তাক আমি কি হৈ যাব, H- হৈ যাব, কাৰণ ইলেক্ট্ৰন বেছি আছে এটা। চ' এক্সেছ অফ যদি ইলেক্ট্ৰন থাকে H-, আৰু ডেফিচিট অফ ইলেক্ট্ৰন যদি থাকে ইট উইল বি পজিটিভ এটম। চ' এনেকৈ আমি বস্তু এটা চাৰ্জ কৰিব পাৰোঁ। চ' এটা ৱে আছে আমি বডি এটাক চাৰ্জ কৰিবৰ কাৰণে, এটা প্ৰচেছ আছে, যোনটো প্ৰচেছক আমি ক'ম ইণ্ডাকশ্যন বুলি, ইণ্ডাকশ্যন। আৰু এটা প্ৰচেছ আছে তাক ক'ম আমি কণ্ডাকশ্যন। চ' দুটা প্ৰচেছ আছে, যোন দুটা প্ৰচেছ দি পেলাই আমি এটা বডিক চাৰ্জ কৰিব পাৰোঁ, ইণ্ডাকশ্যন এণ্ড কণ্ডাকশ্যন। চ' কণ্ডাকশ্যনটো আমি জানো, তোমালোকে চাগে আগতে স্কেলটো, এটা স্কেল এটা যদি লওঁ, স্কেলটো লৈ পেলাই মাথাত যদি আমি ৰাপ কৰোঁ আৰু যদি এটা সৰু সৰু কাগজৰ টুকুৰা থৈ দিওঁ আৰু স্কেলটো যেতিয়া মই এনেকৈ দি দিওঁ, তেতিয়া কাগজবিলাক ওপৰলৈ উঠি আহে। কিয় হয় সেইটো? কাৰণ যেতিয়া মই স্কেলটো চুলিখিনিত মই ৰাপ কৰোঁ, তেতিয়া কি হয়, চুলি আৰু স্কেলৰ মাজত কি হয়, ইলেক্ট্ৰনছ ট্ৰেন্সফাৰ হয়। আৰু ইলেক্ট্ৰন যেতিয়া ট্ৰেন্সফাৰ হয়, ছাপ'জ ভাবি লৈছোঁ মই স্কেলৰ পৰা ইলেক্ট্ৰন কি হৈছে, চুলিলৈ গুচি গৈছে। চ' আমাৰ যোনটো স্কেল হ'ব তাতে ইলেক্ট্ৰন কি হ'ল, কমি গ'ল। ডেট মিনছ ই কি হ'ব, স্কেলটো এতিয়া পজিটিভলি চাৰ্জড স্কেল বনি যাব। আৰু যোনবিলাক কাগজবিলাক আছিল, কাগজবিলাকত যেতিয়া মই দি দিম তেতিয়া কাগজবিলাকক এট্ৰেক্ট কৰি লয়। চ' এইটো কোৱা হ'ব কণ্ডাকশ্যন। চ' কণ্ডাকশ্যন মানে হৈছে চাৰ্জিং এ বডি, ইট ইজ এ প্ৰচেছ, কণ্ডাকশ্যন এটা প্ৰচেছ হয়, প্ৰচেছ অফ চাৰ্জিং এ বডি বাই টাচিং। টাচ কৰি পেলাই যদি আমি তাক আমি চাৰ্জ কৰোঁ, আমি ৰাপ কৰিছোঁ মানে আমি টাচ কৰিছোঁ, হয়নে? চ' বাই টাচিং। কিন্তু যোনটো ইণ্ডাকশ্যন যোনটো প্ৰচেছ আছে, ইণ্ডাকশ্যন প্ৰচেছটো হ'ল, এইটো এটা চাৰ্জিঙৰে প্ৰচেছ হয়, ইজ এ প্ৰচেছ অফ চাৰ্জিং এ বডি, বাট কেনেকৈ, উইদাউট টাচিং। টাচ নকৰাকৈ আমি কেনেকৈ কৰিম চাৰ্জ? চ' উইদাউট টাচিং আমি চাৰ্জ কৰিব লাগে। চ' মই তোমালোকক এতিয়া এটা ডেমো দেখাম, ডেমো মানে ইন ফিগাৰ এই দেখাম থিয়ৰিটিকেলি, যে আমি এটা বডি কেনেকৈ আমি চাৰ্জ কৰিব পাৰোঁ বাই দ্য প্ৰচেছ অফ ইণ্ডাকশ্যন। চ' ছাপ'জ মই এটা বডিক, ছাপ'জ মই পজিটিভলি চাৰ্জ কৰিব বিচাৰিছোঁ, ছাপ'জ এটা বডিক মই পজিটিভলি চাৰ্জ কৰিব বিচাৰিছোঁ। এনি এটা মেটেল আছে মোৰ, তাক মই পজিটিভলি চাৰ্জ কৰিম। চ' ছাপ'জ মোৰ হাতত এটা মেটেল স্ফেয়াৰ আছে, তো এই মেটেল স্ফেয়াৰটো মই কি কৰিব লাগে, পজিটিভলি চাৰ্জ কৰিব লাগে। চ' মই কি কৰিম, ফাৰ্ষ্ট অফ অল মই এই মেটেলটোক পৃথিৱীৰ পৰা ইনচুলেট কৰিব লাগিব। চ' ইনচুলেট কৰিবৰ কাৰণে মই এটা ইনচুলেটৰ দিছোঁ, ইনচুলেটৰ। অ'কে, ইনচুলেটৰ মানে কি বস্তু, হোৱাট ইজ ইনচুলেটৰ? ইনচুলেটৰটো এনেকুৱা এটা মেটেৰিয়েল হয়, যোনটো মেটেৰিয়েলৰ মাজেদি ইলেক্ট্ৰিচিটি বা চাৰ্জ ফ্ল' হ'ব নোৱাৰে। ইনচুলেটৰটো এনেকুৱা এটা মেটেৰিয়েল হয় যাৰ মাজেদি চাৰ্জ ফ্ল' হ'ব নোৱাৰে। নেক্সট মই কি কৰিম, ইয়াতে মই যদি এটা নিগেটিভলি চাৰ্জ যদি এটা মই বডি লৈ আনোঁ, ছাপ'জ দিছ ইজ নিগেটিভলি চাৰ্জ এটা বডি। ত' কিবা কৰি আমি ইয়াক নিগেটিভলি চাৰ্জ কৰিছিলোঁ, আৰু সেই নিগেটিভলি চাৰ্জটো কি কৰি ইয়াৰ ওচৰলৈ মই লৈ আনিলোঁ, এই মেটেলটোৰ ওচৰলৈ মই লৈ আনিলোঁ। চ' মেটেলটোৰ ওচৰলৈ এতিয়া লৈ আনিম, কি হ'ব তেতিয়া, এই মেটেলত কি আছে, এটা নিউট্ৰেল আছিলেতো, ইয়াতে পজিটিভ নিগেটিভ চাৰ্জ দুটাই আছে সমানে। ত' কি হ'ব, নিগেটিভ চাৰ্জটো অনাৰ লগে লগে কি হ'ব, এই মেটেলত থকা পজিটিভবিলাকক ই এট্ৰেক্ট কৰিব। চ' পজিটিভ চাৰ্জবিলাক টুৱাৰ্ডছ নিগেটিভ প্লেটৰ ফালে গুচি আহিব, পজিটিভ চাৰ্জবিলাক এইফালে আহি যাব, আৰু যোনবিলাক নিগেটিভ চাৰ্জ আছিলে সেইবিলাকক কি কৰিব, ৰিপেল কৰিব। চ' দূৰলৈ এনেকৈ গুচি যাব। অ'কে, চ' বডিটোক মই পজিটিভলি চাৰ্জ কৰিব গৈ আছোঁ। চ' বডিটোক মই পজিটিভলি চাৰ্জ কৰিব গৈ আছোঁ, সেইকাৰণে মই নিগেটিভলি চাৰ্জ বডিত আনিছোঁ। অ'কে, চ' ইনচুলেটিং কৰাৰ কাৰণে কি হ'ব, চাৰ্জটো ইয়াৰ মাজেদি ফ্ল' হৈ নাযাব, মানে কথাটো সেইটো। চ' নেক্সট মই কি কৰিম, ইয়াতে এই যোনটো ইনচুলেটৰ যোনটো আছে মোৰ, আই মিন টু চে এই যোনটো চাৰ্জ বডি আছে, ইয়াক মই নতৰুৱাকৈ মই এই মেটেলটোক গ্ৰাউণ্ডিং কৰি দিম, পৃথিৱীৰ লগত আৰ্থিং কৰি দিলোঁ। আৰ্থিং মানে জানা, মই ঘৰত থাকে আৰ্থিং যে থাকে, আৰ্থিং মানে কি হয়, বিজুলী চিজুলী দিলে আৰ্থিং দিলে ঘৰ একো নহয় বুলি কয়। আৰ্থিঙৰ কামটো কি, আৰ্থিঙে কি কৰে, যোনটো এক্সেছ যোনটো চাৰ্জ থাকে পৃথিৱীৰ ভিতৰলৈ টানি লৈ গুচি যায়। আৰ্থিঙে কি কৰে, যোনটো এক্সেছ চাৰ্জ থাকে সেইটোক কি কৰে, পৃথিৱীলৈ টানি লৈ গুচি যায়। আৰ্থিঙে কামটো সেইটো। চ' ইয়াকে গ্ৰাউণ্ডিং কৰা বুলি কয়, আৰ্থিঙো ক'ব পাৰে বা গ্ৰাউণ্ডিং কৰা বুলিও কয় ইয়াকে। চ' যেতিয়া আমি ইয়াক গ্ৰাউণ্ডিং কৰি দিম, তেতিয়া কি হ'ব, এইটো নহতুৱাকৈ ইয়াত থকা যোনবিলাক নিগেটিভ চাৰ্জবিলাক আছিলে সেইবিলাকক কি হ'ব, টানি লৈ গুচি যাব পৃথিৱীৰ ভিতৰলৈ। চ' যোনটো আমাৰ ফিগাৰটো নেক্সট কেনেকুৱা হ'ব, মেটেল থাকিব, ইনচুলেটৰ আছে, দিছ ইজ ইনচুলেটৰ। অ'কে, চ' আমি গ্ৰাউণ্ডিং কৰিলোঁ, গ্ৰাউণ্ডিং কৰাৰ পিছত আমাৰ এইটো কিন্তু আমি আঁতৰাব নালাগিব হা, যোনটো নিগেটিভ বডি আছে এইটো কিন্তু থাকিবই লাগিব ইয়াতে, আৰু পজিটিভখিনি ইয়াত আছে, চ' আমি গ্ৰাউণ্ডিং কৰিলোঁ, যেতিয়া নিগেটিভ চাৰ্জবিলাক ফ্ল' হৈ গুচি যাব, দেন আমি গ্ৰাউণ্ডিংটো কাটি দিম, উঠাই দিম। চ' গ্ৰাউণ্ডিং উঠোৱাৰ লগে লগে কি হ'ব, অকল ইয়াতে পজিটিভ চাৰ্জবিলাক থাকি যাব। চ' নেক্সট আমি কাম কি কৰিম, এই যোনটো বডি আছিলে চাৰ্জ বডি, ইয়াক আঁতৰাই দিম। আঁতৰাই দিয়াৰ লগে লগে যোনটো আমাৰ নেক্সট কি হৈ যাব, আমাৰ গোটেই মেটেলত এই পজিটিভ চাৰ্জটো কি হৈ যাব, ইকুৱেলি ডিষ্ট্ৰিবিউট হৈ যাব। আৰু আমি ক'ম যে এই যোনটো মেটেল প্লেট আছে এইটোক আমি কি কৰিলোঁ, পজিটিভলি চাৰ্জ কৰি দিলোঁ।
সো এনেকৈ আমি কি কৰিব পাৰোঁ এটা মেটেলক উইদাউট টাচিং আমি কি কৰিব পাৰোঁ চাৰ্জিং কৰিব পাৰোঁ। সো এই যোনটো মেথড এই মেথডটো কোৱা হ'ব মেথড অফ ইণ্ডাকশ্যন চাৰ্জিং বাই ইণ্ডাকশ্যন বুলি। সো আমি এই সেম মেটেল প্লেটক আমি পজিটিভলি নিগেটিভলি চাৰ্জো কৰিব পাৰোঁ। সো নিগেটিভলি চাৰ্জ কৰিলে কি কৰিম ইয়াতে আমি পজিটিভলি চাৰ্জ বডি আনিম আৰু বাকীখিনি একেই। সো তোমালোকে এটা এবাৰ চাবা। সো এইটো এবাৰ চাবা তোমালোকে NCERT বুকত তোমালোকৰ এইটো দিয়া আছে কুৱেশ্যন কিছুমান আছে ৰিলেটেড টু দিছ আমি ডিছকাছ কৰিম বাট তোমালোকে এবাৰ চাবা নিজে। সো এনেকৈ আমি এটা বডিক আমি চাৰ্জ কৰিব পাৰোঁ। সো আমি ইয়াৰ ৰিলেটেড এতিয়ালৈকে যোনখিনি টপিক পঢ়িলোঁ ইয়াৰ ৰিলেটেড আমি দুটামান কুৱেশ্যনছ মই কৰিম NCERTত থকা। সো তোমালোকৰ NCERT বুকখন আছে কুৱেশ্যনখিনি চাবা তোমালোকে মই জাষ্ট এটা সলভ কৰিম কুৱেশ্যনটো মই কৈ দিম এবাৰ। কুৱেশ্যনটো কি কৈছে যে হাউ মেনি পজিটিভ এণ্ড নিগেটিভ চাৰ্জেছ আৰ দেয়াৰ ইন এ কাপ অফ ৱাটাৰ। আমাক সুধিছে যে এটা কাপ অফ ৱাটাৰত কিমান পজিটিভ আৰু নিগেটিভ চাৰ্জেছ আছে। তো কুৱেশ্যনটো আমি অলপ বুজি লওঁ কি কৈছে। ছাপ'জ মোৰ এটা কাপ আছে এইটো কাপ আৰু এই কাপটোত আমাৰ যেনিবা পানী আছে ছাপ'জ লেটছে পানী আছে। এতিয়া সুধিছে এই যোনটো পানী আছে কাপটোত এই পানীখিনিত পজিটিভ চাৰ্জেছ কিমান আছে আৰু সুধিছে নিগেটিভ চাৰ্জেছ কিমান আছে। মানে পজিটিভ চাৰ্জেছ মানে প্ৰটন কেইটা আছে আৰু নিগেটিভ চাৰ্জেছ মানে ইলেক্ট্ৰন কেইটা আছে সুধিছে। চ' আমি এইটো কেনেকৈ কৰিম চ' কনচেপ্টটো আমি আগত লৈ লওঁ। চ' ইয়াতে যোনটো পানী আছে ডেট মিনছ H2 মলিকিউল আছে H2O। চ' এটা H2 মলিকুলৰ কথা যদি পাতোঁ মই 1 H2 মলিকুল ইয়াতে তোমাৰ হাইড্ৰজেন কেইটা আছে দুটা আছে আৰু এটা কি আছে অক্সিজেন আছে। এতিয়া এটা হাইড্ৰজেনত আমি জানো এটা ইলেক্ট্ৰন আছে আৰু এটা প্ৰটন আছে। সিমিলাৰলি এইটো হাইড্ৰজেনতো এটা ইলেক্ট্ৰন থাকিব আৰু এটা প্ৰটন থাকিব আৰু অক্সিজেন এটমত এটা আছে। চ' অক্সিজেন এটমত কেইটা ইলেক্ট্ৰন থাকিব 8টা ইলেক্ট্ৰন থাকিব আৰু 8টা প্ৰটন থাকিব। চ' কথাটো এইটো চ' এটা H2 মলিকুলত কেইটা নিগেটিভ চাৰ্জ আছে। চ' এটা H2 মলিকুলত হাইড্ৰজেন দুটা আছে। চ' হাইড্ৰজেনৰ পৰা এটা ইলেক্ট্ৰন দুটা ইলেক্ট্ৰন চ' দুটা ইলেক্ট্ৰন হাইড্ৰজেনৰ পৰা আহিলে ফ্ৰম H2 প্লাছ অক্সিজেনৰ পৰা 8টা ইলেক্ট্ৰন চ' 8E ইকুৱেল টু কিমান 10E। চ' এটা H2 মলিকুলত কেইটা ইলেক্ট্ৰন আছে 10টা আছে। ত' যিহেতু 10টা ইলেক্ট্ৰন আছে তেতিয়াহ'লে প্ৰটন কেইটা থাকিব লাগিব 10টা প্ৰটন থাকিব লাগিব কাৰণ এজ এ হোল যোনটো H2 মলিকুল আছে এইটো কি হয় নিউট্ৰেল হ'ব লাগিব। কাৰণ আমি জানো নৰ্মেলি কি থাকে এই পানীখিনি নিউট্ৰেল হয় আৰু পানীখিনি নিউট্ৰেল কিয় হৈছে কাৰণ H2 মলিকুলটো নিউট্ৰেল হয়। চ' নিউট্ৰেলটো হ'বই লাগিব। দেট মিনছ যদি এটা মলিকুল থাকে তেতিয়াহ'লে 10টা ইলেক্ট্ৰন আৰু 10টা প্ৰটন থাকিব। তেতিয়াহ'লে ইয়াত যদি দুটা H2 থাকে তেতিয়াহ'লে দুটা যদি মলিকুল থাকে তেতিয়াহ'লে কি হ'ব নাম্বাৰ অফ ইলেক্ট্ৰন কেইটা থাকিব ইনটু 2 কৰি দিম প্ৰটন কেইটা থাকিব ইনটু 2 কৰি দিম তেতিয়া 20টা ইলেক্ট্ৰন ওলাব আৰু 20টা প্ৰটন ওলাব। চ' এই কনচেপ্টটো লৈ আমি এতিয়া কুৱেশ্যনটো সলভ কৰিম। চ' আমাক এতিয়া লাগে যে ইয়াতে এই যে H2 ৱাটাৰখিনি আছে যে ইয়াতে তোমাৰ টোটেল নাম্বাৰ অফ মলিকুলছ কিমান আছে সেইটো আমি কেলকুলেট কৰিব লাগিব। দেন আমি ইনটু কৰি দিম 10টা ইলেক্ট্ৰন বা 10টা প্ৰটন লগত দেন আমি টোটেল নাম্বাৰ অফ নিগেটিভ এণ্ড পজিটিভ চাৰ্জেছ পাই যাম। চ' এইটো কৰাৰ আগত আমি ভাবি লৈছোঁ যে পানীখিনি ছাপ'জ 250 গ্ৰাম আছে পানী লেটছে 250 গ্ৰাম অফ ৱাটাৰ আছে। তো আমি এইটো 250 গ্ৰাম নলৈ আমি 100 গ্ৰামো ল'ব পাৰোঁ 50 গ্ৰামো ল'ব পাৰোঁ কোনো কথা নাই। তো মই এতিয়া 250 গ্ৰাম লৈছোঁ। চ' 250 গ্ৰাম অফ ৱাটাৰ আছে যে এই 250 গ্ৰাম অফ ৱাটাৰত কিমান মলিকুলছ আছে চ' সেইটো আমি কেলকুলেট কৰিব লাগিব। চ' কুৱেশ্যনৰ কনচেপ্টটো এইখিনি যদি আমি চলিউশ্যনটো কৰিম কেনেকৈ কৰিম। চ' কনচেপ্টটো হ'ল এইটো এই বস্তুখিনি আমি এইটো ৱেতে আমি কৰিব লাগিব কথাটো। চ' আমি ফাৰ্ষ্ট ল'ব লাগিব যে 250 গ্ৰামত কিমানটা মলিকুল আছে। চ' আমি জানো যে মলিকুলাৰ মাছ অফ ৱাটাৰ H2O কিমান হয়। চ' 2 × 1 প্লাছ ইয়াৰ কিমান হ'ব 16 is the atomic number so it will be 18 gram. So 18 gram ওলালে molecular mass that means in 18 gram the number of molecules কিমান হ'ব number of molecules equal to কি হ'ব Avogadro's number. So Avogadro's number কিমান 6.022 into 10 to the power 23. So 18 gram H2O কিমান molecules আছে ইমান molecules আছে. So divide by 18. So therefore আমাক কিমান লাগে 250 গ্রাম আছে. So in 250 গ্রাম কিমান molecules থাকিব. So 6.022 into 10 to the power 23 divided by 18 into 250. So এইটো যে আমি সলভ কৰোঁ. So n equal to কিমান পাম আমি number of molecules in 250 গ্রাম.
আমি পাম যদি আমি সলভ কৰোঁ 6.022 8.36 ইনটু 10 to the power 24 মলিকুলছ আছে। চ' এই 250 গ্ৰাম অফ ৱাটাৰত কিমান মলিকুলছ আছে 8.36 ইনটু 10 to the power, চ' নাম্বাৰ অফ মলিকুলছ n ওলালে কিমান 8.36 ইনটু 10 to the power 24। চ' এতিয়া ইন 1H2O মলিকিউল নাম্বাৰ অফ ইলেক্ট্ৰন কেইটা আছে আমি গম পালোঁ, নাম্বাৰ অফ ইলেক্ট্ৰন দুটা আছে আৰু অক্সিজেনত নাম্বাৰ অফ ইলেক্ট্ৰন কেইটা আছে 8টা আছে। চ' 8টা ইলেক্ট্ৰন আছে, চ' 8টা আল্টিমেটলি কেইটা আছে টোটেল 10টা ইলেক্ট্ৰন আছে। চ' 10টা ইলেক্ট্ৰন আছে আৰু 10টা প্ৰটন আছে এটা H2 মলিকুলত। সেইটো আমি গম পালোঁ কেনেকৈ, কাৰণ দুটা ইলেক্ট্ৰন আছে H2ত আৰু 8টা ইলেক্ট্ৰন আছে বহুত। চিমিলাৰলি 10টা ইলেক্ট্ৰন আছে কাৰণে 10টা প্ৰটন থাকিবই লাগিব। চ' নাম্বাৰ অফ পজিটিভ চাৰ্জেছ কিমান হ'ব, চ' নাম্বাৰ অফ পজিটিভ চাৰ্জেছ উইল বি কিমান হ'ব, সাপোজ n1 ধৰিছোঁ এইটো মই ইকুৱেল টু n নাম্বাৰ অফ মলিকুলছ ইন ডেট কাপ অফ ৱাটাৰ ইনটু কেইটা ইলেক্ট্ৰন বা কেইটা প্ৰটন 10টা ইনটু 10। চ' nটো কিমান আছিল 8.36 ইনটু 10 to the power 24 ইনটু 10। চ' 8.36 ইনটু 10 to the power 25। চ' ইমানখিনি নাম্বাৰ অফ পজিটিভ চাৰ্জ আছে। এণ্ড চিমিলাৰলি নাম্বাৰ অফ নেগেটিভ চাৰ্জেছো কিমান হ'ব, তাক মই যদি nটো ধৰোঁ কিমান হ'ব n ইনটু 10 হ'ব, কাৰণ 10টা প্ৰটন আছে আৰু 10টা ইলেক্ট্ৰন আছে। চ' 8.36 ইনটু 10 to the power 24 ইনটু 10 ইনটু 10, চ' ইট উইল বি 8.36 ইনটু 10 to the power 25। চ' গোটেই যোনটো কাপ অফ ৱাটাৰ আছে, চ' নাম্বাৰ অফ পজিটিভ চাৰ্জেছ ইমান আছে আৰু নাম্বাৰ অফ নিগেটিভ চাৰ্জেছ ইমান আছে। আৰু এজ হ'ল বস্তুটো কি থাকিব লাগিব, পানীখিনি নিউট্ৰেল থাকিব লাগিব। চ' দুটা যদি আমি চাম কৰোঁ কিমান জিৰ' হ'ব, এইটো পজিটিভ চাৰ্জেছ প্লাছ আৰু নিগেটিভ চাৰ্জৰ কাৰণে মাইনাছ হ'ব, আল্টিমেটলি কি হ'ব 0 পাম নিউট্ৰেল। চ' নাম্বাৰ অফ পজিটিভ চাৰ্জেছ ইমান এণ্ড নিগেটিভ চাৰ্জেছ ইমান। চ' আজিৰ কাৰণে ইমানেই। চ' আমাৰ যিটো নেক্সট ভিডিঅ' থাকিব তাত আমি ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ এই টপিকৰ ওপৰত আমি ডিছকাছন কৰিম। চ' থেংক ইউ।